নিশ্চয়কৈ আজি নিৰ্বাচনী প্ৰচাৰ অন্তিমটো দিন আৰু দেখিবলৈ পোৱা গৈছে আজি চিপাঝাৰত শক্তি প্ৰদৰ্শন কৰিছে চিপাঝাৰৰ বিজেপি প্ৰাৰ্থী ডক্টৰ পৰমানন্দ ৰাজবংশী আৰু বৃহৎ তেওঁ এক পদযাত্ৰা কৰিছে পুনিয়া গাঁৱত আৰু এয়া দেখুৱাইছোঁ গাঁৱৰ লোকসকলৰ লগত লৈ সমৰ্থকসকলৰ লগত লৈ এক পদযাত্ৰা কৰিছে শক্তি প্ৰদৰ্শন কৰা দেখিবলৈ পোৱা গৈছে যিহেতু চিপাঝাৰৰ বিজেপি প্ৰাৰ্থী পৰমানন্দ ৰাজবংশী বিগত সময়তো বিধায়ক আছিলে এই সমষ্টিত আৰু এই বছৰ প্ৰাৰ্থিত্ব লাভ কৰাৰ পিছত অধিক উৎসাহেৰে কৰ্মীসকল আগবাঢ়ি আহিছে আৰু এইধৰণে এক শক্তি প্ৰদৰ্শন কৰা দেখিবলৈ পোৱা গৈছে পদযাত্ৰাৰ জৰিয়তে পদযাত্ৰা আৰু হাজাৰ হাজাৰ লগ হৈ পদযাত্ৰা কৰিছে আৰু এই কি ক'ব এই মুহূৰ্তত মানুহৰ যিটো জনসমুদ্ৰ এই জনসমুদ্ৰই কৈ দিয়ে যে বিজেপি মানুহৰ হিয়াত আছে আৰু আকাশে বতাহে আছে আৰু বিজেপি এই সময়ত কিয় প্ৰয়োজন এইখন দেশ মাতৃ ভাৰতীৰ বাবে আৰু এইখন দেশ মাতৃ আমাৰ অসমীৰ বাবে আৰু মানুহে হৃদয়ংগম কৰিছে এইবাৰ যদি আমি বিজেপি ভোট নিদিওঁ একেবাৰে সৰ্বস্বভাৱে তেতিয়াহ'লে আমাৰ দেশখন ধ্বংস কৰি দিব এই কটা হাতখনে আৰু সেইটো দুশ্চিন্তাতে মানুহ জাগি আহিছে আৰু বিজেপিক ভাল পোৱাৰ মূল কাৰণটোৱে হৈছে কি যে দেশৰ প্ৰতি মাতৃৰ প্ৰতি দায়বদ্ধতা গতিকে আজি মোৰ ক'বলগীয়া কথা এই যে আজি যদি আমি এই যি নেকি আমাৰ এখন যুদ্ধ হৈছে কি যুদ্ধ এই যুদ্ধখন হৈছে আমাৰ গণতান্ত্ৰিক যুদ্ধ গণতন্ত্ৰৰ মূল স্তম্ভটোৱে হৈছে কি যে আমাৰ মৌলিক অধিকাৰ আৰু মৌলিক অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে আমাৰ ভোটটো আটাইতকৈ গুৰুত্বপূৰ্ণ এটা সমল আৰু সেইকাৰণে এই ভোটটোৰ কাৰণে আজি আমাৰ ৰাইজে বিজেপিক অন্তঃকৰণে সৈতে শক্তিশালীভাৱে সমৰ্থন কৰিবই বিগত 5 বছৰত ব্যাপক পৰিৱৰ্তন হোৱা বুলি উল্লেখ কৰি আছে সকলোৱে আৰু এইবাৰ পুনৰ আৰু পৰিৱৰ্তন নতুন কাম হ'ব বুলি আশা কৰিছে সমষ্টিয়ে কি ক'ব পৰিৱৰ্তনৰ বাবেই অভাৱনীয় পৰিৱৰ্তনৰ বাবে চিপাঝাৰবাসী এনেকৈ মানে সংকট হৈছে কিন্তু মই এটা কথা ক'ব খুজিছোঁ এই যে আমাৰ যে হাজাৰ হাজাৰ ৰাইজে এই ধৰণে আজি সমদলত ওলাইছে কিয় দেশৰ মাতৃ ভাল পোৱাৰ কাৰণে আৰু পৰিৱৰ্তন অৱশ্যম্ভাৱীৰ বাবে আৰু সেই পৰিৱৰ্তন যিটো হৈছে চকুৰ সন্মুখতে আছে সেই পৰিৱৰ্তন আৰু বেছি সুসম্পন্ন কৰিবৰ কাৰণে আৰু বেছি শক্তিশালী কৰিবৰ কাৰণে আজি আমাক আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিচাৰিছে আপুনি বিধায়ক হৈ অহাৰ পিছত পুনৰ প্ৰথম কামটো আৰু কি হ'ব কাৰণ আপোনালোকে জানে যে মোৰ এনেকুৱা কিছুমান কাম আছে ৰিং ৰোড তাৰপিছত আপোনাক দেখিছে যে গোটেই ৰিং ৰোডৰ উপৰিও আমাৰ 4 লেন আছে কেইবাটাও শক্তিশালী আমাৰ ৰাস্তা দিছে ৰাস্তাবিলাক নিৰ্মাণ কৰিব লাগিব আৰু যিবিলাক আঁচনি আমি ধৰক এটা আঁচনিৰ কথা কৈছোঁ আমাৰ খতৰা গোসাঁই ঘৰ সত্ৰখন কাম আৰম্ভণিহে কৰিছোঁ সেইখন সত্ৰ ধুনীয়াকৈ আমি সুন্দৰকৈ ঠিক কৰিব লাগিব আৰু লগে লগে যিমানবোৰ আমাৰ সনাতনী সভ্যতা সংস্কৃতি যিবোৰ সত্ৰ আছে যিবোৰ মন্দিৰ আছে সকলোকে আমি সুন্দৰভাৱে সৌন্দৰ্যশীলভাৱে নিৰ্মাণ কৰিব লাগিব গতিকে আজি কাম বহুত আছে আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে কি আমাৰ চিপাঝাৰৰ যিবোৰ খিলঞ্জীয়া মানুহ আছে সেই খিলঞ্জীয়া মানুহৰ অধিকাৰ মৌলিক অধিকাৰ সুনিশ্চিত কৰাটোৱে হৈছে আমাৰ একমাত্ৰ কাম আপুনি যিহেতু বিগত সময়ত বিধায়ক আছিলে এইবাৰ পুনৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে কিমান ব্যৱধানত জয়ী হ'ব বুলি আপুনি এতিয়া শেষৰ সময়ত কি ক'ব অভাৱনীয় আৰু মাত্ৰ এটা দিন আছে এই এটা দিনৰ পিছতে প্ৰতীয়মান হ'ব যে আমি কিমান ভোটৰ ব্যৱধানত আমি জয়ী হ'ম সেইটো আমাৰ প্ৰতিটো ঘণ্টাতে প্ৰতিটো মুহূৰ্ততে আমাৰ বিজেপিৰ সংখ্যা বাঢ়ি আছে নিশ্চয় আমি 9 তাৰিখে ৰাতিপুৱা আমি এটা সুন্দৰ মনোভাৱ আমি জানিবলৈ পাম ভোটাৰৰ সমষ্টিবাসী শেষত কি ক'ব নিৰ্বাচন ইতিমধ্যে প্ৰায় প্ৰচাৰ শেষ পৰ্যায় পাইছে সমষ্টিবাসীৰ যি অফুৰন্ত যি তেওঁলোকৰ যোগদান আৰু যিটো নেকি হেঁপাহ যিটো আশা এই দুৰন্ত আশা কেনেকৈ আমি বাস্তৱলৈ ৰূপান্তৰ কৰিব পাৰোঁ সেইটোৱে হৈছে মোৰ মানে চিন্তা আৰু এই চিন্তা মই সুন্দৰভাৱে তেওঁলোকৰ যি নেকি আশীৰ্বাদ এই আশীৰ্বাদ সফল কৰিব পাৰিম এয়া আছিলে চিপাঝাৰৰ বিধায়ক তথা চিপাঝাৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী ডক্টৰ পৰমানন্দ ৰাজবংশী আৰু এই ধৰণে পদযাত্ৰাৰ জৰিয়তে এক শক্তি প্ৰদৰ্শন কৰা দেখিবলৈ পোৱা গৈছে চিপাঝাৰৰ প্ৰাৰ্থী ডক্টৰ পৰমানন্দ ৰাজবংশী আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ